চেষ্টা কি অথলে যাব পাৰে? ইমান পাপ কি এই পৃথিৱীয়ে সহ্য কৰিব পাৰে? মোৰ আজন্ম সাধনাৰ সফলতা অদূৰত। দুৰ্যোধন, তুমি ৰাজেশ্বৰ আৰু মই দিনহীন নখেবি। তুমি ক্ষত জীৱিত ভাতাৰ জ্যেষ্ঠ আৰু মই ক্ষত প্ৰেতাত্মাৰ কনিষ্ঠ। তোমাতে মোতে ইমান প্ৰভেদ, অথচ ইমান আপোনা। তুমি মোৰ মৰমৰ ভাগিন আৰু মই বুদ্ধিদাতা তোমাৰ মামা সকলোৱে। আৰু বেছি পৰ নাই, দিগন্ত পোখাৰিয়ে লহলহজে ফামেৰে অগ্নি তপকৈ জ্বলি উঠিছে। এটি দুটি কৰি পতংগতাত চাপ দিছে। কাৰো সাধ্য নাই তাকে নিবাৰণ কৰা, কাৰো সাধ্য নাই তাকে নিৰ্বাপিত কৰা। করুণা মূৰ্খ মানৱ তেজৰি উঠিছে আৰু তই গীতৰ ৰাগিনী তুলিছ। মৃত্যুৱে মুখ মেলি খেদি আহিছে আৰু তই সংগীতৰ সুধা ঢালিছ। নহয়, ঠিক কৰিছ। গুৰুকুল যাওক, আনন্দ কৰ, উৎসৱ কৰ, মহোৎসৱ কৰ। কিহৰ উৎসৱ মামা? সেই যুদ্ধ জয়ৰ সাফল্য। যুদ্ধ জয়ৰ উৎসৱ? কি কৈছা মামা? কৈছো, আজি গুৰু দ্ৰোণাচাৰ্যই গৌৰৱ ৰক্ষা কৰিছে আৰু পাণ্ডৱ বিভংগে পলাইছে। দ্ৰোণাচাৰ্য আৰু নাই মামা। খ্ৰীষ্ট দ্ৰোণৰ হাতত নিহত আৰু আমি পৰাজিত মামা। তুমি কিন্তু সুন্দৰ মিছা কথা কব জানা। মিছা নহয় মামা, ই সম্পূৰ্ণ সত্য। সত্য? দ্ৰোণাচাৰ্য হত, কৌৰৱে পৰাজিত? ই কি শুনিলো? বেজাৰ কৰিলে কি হব মামা? বেজাৰ কৰাৰ কথা কৈছা পল্ল? আজি মোৰ বুক ভাগি গল। চকুৰ আগতে আজি মই অন্ধকাৰ দেখিছো। তুমি মোকে কি শুনালা পল্ল? কি শুনালা? ধৈৰ্য নেহেৰুৱা মামা। তুমি অধৈৰ্য হলে দুৰ্যোধনক কোনে সান্তনা দিব? ঠিকেই কৈছা। মই অধৈৰ্য হোৱাটো অনুচিত। এতিয়াও সময় আছে। এতিয়াও আমাৰ শক্তি সমৰ্থ আছে। মই এতিয়া বুজিব পাৰিছো। বৰ থাকক,
এইবাৰ এইবাৰ তুমি সেনাপতি হ'ব লাগিব। তুমি পাণ্ডৱকে মৰমৰ চকুৰে চোৱা সেই ভীষ্ম আৰু প্ৰিয় শিষ্য অৰ্জুনৰ গুৰু দ্ৰোণাচাৰ্য নোহোৱা তুমি শৈলত তুমি পাৰিবা। পাৰিম পাৰিম মামা। এদিনৰ ভিতৰতেই পঞ্চ পাণ্ডৱক বিনাশ কৰি কৌৰৱৰ বিজয় ধ্বজা উৰুৱাব পাৰিম মামা। কিন্তু আৰু আৰু কোনো কিন্তু নাই শৈল। তুমি সেনাপতি হ'বই লাগিব। কাৰো বিশ্বাস নাই শৈল, কাৰো বিশ্বাস নাই। তুমি সেই দুৰ্যোধনৰ মান ৰক্ষা কৰিব লাগিব। কোৱা কৰিবা? কৰিম কৰিম মামা। অতদিনে যুদ্ধ নিৰীক্ষণ কৰি আছিলো আৰু নকৰো। সেই পঞ্চ পাণ্ডৱৰ নাম মুছি পেলাম এই পৃথিৱীৰ পৰা। তুমি পাৰিবা শৈল, মইতো জানোৱেই তুমিহে পাৰিবা। কিন্তু মামা দুৰ্যোধনে যদি কৰ্ণক সেনাপতি পাতে তেতিয়া কৰ্ণও আকৌ বীৰ, সেইভাবে কোনো চিন্তা নাই শৈল। যোৱা কুৰুক্ষেত্ৰৰ সেনাপতি আদি তুমি হবা। যোৱা নিজ কৰ্তব্যত তুমি অগ্ৰসৰ। মূৰ্খ তয়ো পতংগ, ইউ পতংগ, ইউ যাব।